আকাশবাণী ডিব্ৰুগড় আগবঢ়োৱা হৈছে অনাতাঁৰ নাট সমাৰোহ 2025। আজিৰ নাট ধেমাজিৰ থিয়েটাৰ ৰং থিয়েটাৰ ঢং নাট্যগোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰা জয়মতী ৰাতিৰ এক মালিতা। ৰচনা হেমন্ত বৰপাত্ৰ গোহাঁইৰ, পৰিচালনা ৰূপান্তৰ বৰপাত্ৰ গোহাঁইৰ, সংগীত মহেন্দ্ৰ দত্তৰ, প্ৰযোজনা পৰশা কোঁৱৰৰ। এয়া শুনক জয়মতী ৰাতিৰ এক মালিতাৰ দ্বিতীয় তথা অন্তিম খণ্ড। Sabe, sabe, jacoy bang, sabe, sabe, jacoy bang, sabe, sabe, jacoy bang, podumoni bilote jacoy bang. E hayo. কি আগুৰি নোহোৱা নামুৰ গাঁও এজনী। ঐ ঐ সেইফালে সেইটো কোন যায় বা? অ তদং। সেইকাৰণে তোৰ মুখত নাম ওলাইছে। সেই থেনাটোৰ ফালে চকু নিদিলেহে পাৰিছে। এই পথাৰে পথাৰে পুৱাই পুৱাই কলৈ নোপোনাইছে এইটো। ঐ তদং তদং। কি কবি আৰু পেহী, চাৰিঙৰ বাঘেনীয়া গোহাঁই কালি ৰাতি আধাৰে মুধাৰে বাটতে ধৰি বোলে কোনোবাই ঠেং এটা ভাঙি থৈ গ'ল। তাকেহে মাতিছে ঔষধে পালি বান্ধি দি আহোঁগৈ। চাৰিঙে ফৈদৰ বাঘে টনা কোঁৱৰ দেউতা। কোনেনো সতৰো খালিলে? কোনেনো হালিব আৰু, ল'ৰা ৰজা চৰিয়াই পৰিয়াই হ'ব। ৰজা হ'ব পৰিয়া গোটেইবোৰ কোঁৱৰৰ গাত ঘূণ লগাই ফুৰা নাই জানো? বাৰু তামোল এখন দিবি নেকি অ' ৰহিলা? ৰ বাৰু গৈছো। দে। ঐ এই তহঁতৰ আহোমৰনো এইবোৰ কি নিয়ম হয়নে? বুজিকে নেপাওঁ। গাত খতি খুন থাকিলে ৰজা হ'ব নেপায় কেলে? যুঁজিবলৈ হাত ভৰি আৰু বুদ্ধি ভৰসা কৰিবলৈ মূৰটোহে লাগে। কাণ এখন নেথাকিলেই বা চুলিৰ পাহত লুকুৱাই থ'লেই হ'ল। ঐ আহোমৰ স্বৰ্গদেউ সাক্ষাৎ দেৱতা, বুজিছ ৰহিলা? অংগহীন দেৱতা নাথাকে। আহোম স্বৰ্গদেৱে এখন কাণেৰে স্বৰ্গবাসী উপৰি পুৰুষ পুলিন পুথাউৰ আজ্ঞা শুনে, আনখন কাণেৰে মৰতৰ প্ৰজাৰ বতৰা। এটা চকুৰে সৰগলৈ চায়, আনটোৰে প্ৰজাৰ সুখ দুখ দেখে। এখন হাতেৰে প্ৰজাক অভয়দান কৰে আৰু আনখনেৰে দুষ্টক দমন, আৰু দুয়োখনি হাত ওপৰলৈ কৰি আহোম স্বৰ্গদেৱে উপৰি পুৰুষৰ আশীৰ্বাদ মাগে। আৰু ৰহিলা, কিন্তু এইবাৰহে বিজুতি ঘটিছে। প্ৰজাৰ সুখ দুখলৈ নেচাই স্বৰ্গদেৱে ঘৰতে ৰণথলী পাতিছে। এইবোৰ যত মানে সেই বুঢ়া মন্ত্ৰীজনাৰ কাম। তেওঁৱে যত কুটৰ ঘাই। মই কলুংহে। বুঢ়া মন্ত্ৰী লালুক খোলাৰ কথা কৈছ হ'বলা? সেই শাৰী শুনিছোঁ লালুক খোলাই তাৰ খুটমান ছোৱালীজনীক চলিক ফালৈ বিয়া দি জোঁৱাই পাতিছে। তাকেইতো, ভায়েক ভাৰ ধৰাৰ জীয়েককো পৰ্বতীয়া কুঁৱৰী পাতিছে। বুঢ়া বৰফুকনৰ দিহামতে ল'ৰা ৰজাই সেই ৰাজ পোৱালীসোপাক মাৰি কাটি তহিলং কৰিছে। হয়তো তোৰ কথা সঁচা, কিন্তু মনত ৰাখিবি ল'ৰা ৰজাও ৰজা। যিমানেই অপদাৰ্থ নহওক, অল্প বুদ্ধি নহওক, সকলো ৰজাই জানে সিংহাসন নিষ্কন্ত কৰিব লাগে, ফেপেৰি পতাটোক আঁতৰাব লাগে। আৰু ইজনৰ পাছত সিজনক ৰজা পাতি লালুকে যি পাশা খেল পাতিছে, নিজেও যে সেই খেলৰে এটা গুটি, সেই কথা চুলিক ফাই নুবুজাকৈ থকা নাই। বুজিছ, সিংহাসনৰ নিজা কালিকা আছে। সিংহাসন মাথো এখন আসন নহয়, তাত বহুতাজনৰ গাত শক্তিয়ে ভৰ কৰে। এয়াই ৰাজশাসনৰ মহিমা। কিন্তু আমি পৰজামখাই কাৰ ফালে ভৰ দিম তাকেহে ভাবি নেপাইছোঁ। অন্যায় অধৰমবোৰ চাই থাকিব পাৰিছনে তহঁতে? হওঁতে প্ৰজাই কথা কাণ্ডবোৰ ভাল পোৱা নাই। তেওঁ বুলি জাকি মাৰি ওলাবলৈকো মনত জোৰ পোৱা নাই। মানুহে কৈছে ৰজা ৰজাই, আৰু কোন ৰজা হ'ল কোন প্ৰজা হ'ল আমাৰনো তাতে কি? আমাক কিবা বহুৱাই খুৱাবনে? সকলো ৰজাই ৰজা। ৰজাৰ মহিমা কোনে বুজিব পাৰে? খেন্তেকে ৰুষ্ট, খেন্তেকে তুষ্ট। দিনকাল ভাল হ'লে বতাবাহন মিলে, খেন মন্দ হ'লে কোৰেৰে ছবিয়াই কাটে। এই ৰজাৰ ৰোষত পৰি প্ৰজাবোৰো জানো হাৰাশাস্তি হোৱা নাই? নাই হোৱা বুলি নকওঁ, হৈছে। প্ৰজাও জ্বলাকলা হৈছে। ৰজাৰ চাওদাঙে নগুৰ নাকঠি কৰিছে। কোঁৱৰসকলৰ বতৰা লাগে, গধা পানীৰ বতৰা লাগে। মানুহে মনৰ সুখত কথা এষাৰো পাতিবৰ চল নাই। চাৰিওফালে ৰজাৰ চাওদাং চৰিয়া পৰিয়া পিয়াপি দি ফুৰিছে। কাৰ কি কথাত জগৰ লাগে ইয়ত্তা নাই। এৰা পাই, তাতে আকৌ পলৰীয়া কোঁৱৰ মুখাৰ পৰাও ৰক্ষা নোহোৱা হৈছে। ভাত এটেপা লাগে, ৰাতি বঞ্চিবলৈ ঠাই অকণমান লাগে। অনাই বনাই ফুৰা ঠান ঠিত নোহোৱা মানুহকেইটাক বাৰু
কোন গৃহস্থই ভোকত ভাত এমুঠি ৰাতি চাইডাৰ কটাবলৈ পাতি এখন নিদিয়াকৈ পাৰাই? তাতে কাইলৈ তেওঁলোকৰ মাজৰে কোনোবা এটা যে ৰজা নহ'ব তাৰেই বা কিমানে আছে? তেতিয়াতো সুখেৰে নাচাৰিব। এতিয়া কি কৰ কৰ, থাকিবলৈ নিদিলেও লাগে খাওঁ পাত, দিলেও লাগে ৰজাৰ জগত। চাওদাঙে নি কাটে, ইয়াকে বোলে কয় 2 মহৰ যুঁজত বিৰিণাৰ মৰণ। তেতিয়াহ'লে আমি পৰজাবোৰ কাৰ ফলীয়া হ'ম, হয়নে তদং? কথাষাৰ এতিয়াই মই ক'ব নোৱাৰিছোঁ হ'লে। ৰাইজে তালোকক ভাল পোৱা নাই। ল'ৰা ৰজা স্বৰ্গ মহাৰাজাকো বেয়া পাইছে। ডাঙৰীয়া বিষয়াসকলৰহে পেট পাবলৈ টান হৈছে। বিষয়াও মোৰ এৰিবলৈ টান পাইছে হ'বলা। পাবৰ কথাই। ভঙা ডাঙৰীয়াসকলৰ মনত হ'লে অসন্তোষ আছে। তাতে চাওদাঙে আইকৰিক নি সোধা পোছা কৰাটো অনেকে বেয়া পাইছে। ঘৰৰ লক্ষ্মী ঘৰত থৈ আহিবলৈ কৈছে। আপাই বেঠাই লাগে। যি হয় হ'ব, যা যা যা, তই যা। সিফালে কোঁৱৰদেউ ঔষধৰ কাৰণে ৰৈ আছে, আমাৰো ঘূৰিব হ'ল। সেয়াই পথাৰত লাগি পাহৰিছিলোঁই। যাওঁ দেই ৰহিলা। শুনিছনে ৰহিলা বাই, ৰাতি ৰাতি জেৰেঙা পথাৰত আই কুঁৱৰীজনাই বোলে নিজেই নিজৰ লগত কথা পাতি থাকে। জয়মতী। কোন? মই জয়মতী। জয়মতী? ইমান যে যাতনা ভুঞ্জিছ, গিৰিয়েৰৰ কথা কৈ নিদিয়নো কিয়? কি ক'ম, সঁচাকৈ এতিয়া তেওঁ ক'ত আছে মই জানো। কিবা এটা কৈ দিব পাৰ? বিশ্বাস কৰিব? অৱশ্যে নকৰিবও পাৰে, তথাপিও। আৰু মই অসত্যৰ কেনেকৈ আশ্ৰয় ল'ম জয়মতী? ৰজা প্ৰজা সিমানবোৰ ডা ডাঙৰীয়ে জানিব। আকাশে বতাহে থকা উপৰি পুৰুষ দামসকলে শুনিব। অসত্য অধৰ্মৰ কথা ভাবি কি হ'ব জয়মতী? নিজকে বচা। নিজে মৰি কাৰ উপকাৰ কৰিবি? গিৰিয়েৰৰ। গদা পানী পলাই সাৰিব পাৰিবনে? বাচি থাকিলেও ৰজা হ'ব পাৰিবনে? ইমানবোৰ সৈন্য সামন্ত চাওদাং ৰখীয়া পৰিয়াৰ সৈতে যুঁজিবলৈ মানুহ গোটাব পাৰিবনে? পাৰিব জয়মতী, মোৰ মোনাই কৈছে তেওঁ পাৰিব। তেতিয়াহ'লে তোৰ ৰাণী হ'বৰ মন, কিন্তু তই ৰাণী হ'ব নোৱাৰিবি জয়মতী। দাপোনত চেহেৰাটো দেখিলে বুজিলিহেঁতেন। চাওদাঙে চোৰাত মেলি চমতাৰে কোবাই গৰম পানী ঢালি তোক এজনী ভুতুলি কৰিলে জয়মতী। তই এতিয়া এজনী ভুতুলি। গদা পানীয়ে তোক ৰাণী পাতিবনে? নেচাবি নেচাবি জয়মতী, মোৰ গাটোলৈ নেচাবি, মোৰ মুখখনলৈ নেচাবি, মোৰ মনটোলৈ চা, মোৰ মনটো চা জয়মতী, মোৰ মনটো চা। অৱশ্যে তোৰ ল'ৰাকেইটা পাছলৈ ৰজা হ'ব, তই ৰাজমাও হ'ব পাৰিবি। সিহঁত নিৰাপদে থাকিবনে জয়মতী? সিহঁত নিৰাপদে থাকিবনে? মই তাকেই সুধিছো জয়মতী, পোনা দুটি নিৰাপদে থাকিবনে? থাকিব জয়মতী, সিহঁতৰ কাৰণেই মই জীৱন দিম। মই ৰাণী হ'ব নোখোজো। সঁচাকৈয়ে কৈছনে? নাজানো, সেই কথাটোৰে মই উত্তৰ বিচাৰিছোঁ। ৰাণী হোৱা গোপন বাসনা এটা মোৰ অন্তৰত ফলগুৰ দৰে আছে নেকি বৈ? যিয়ে মোক শকতি দিছে সেই যাতনা সহিবলৈ। মই নিজকে বুজি পোৱা নাই জয়মতী, নিজকে মোৰ অচিনাকি যেন লাগিছে। সেইকাৰণেই কৈছো, কৈ দে কিবা এটা, কৈ নিজক বচাবলৈ চা। কিন্তু মই জানো এতিয়া কেৱল নিজৰ কথাকে ভাবিছোঁ, কেৱল মোৰ স্বামীৰ কথা, ল'ৰা দুটিৰ কথা। মই যেন কেনিবা গৈ আছোঁ, আন্ধাৰৰ মাজে মাজে গৈ আছোঁ।
গৈ আছো। দূৰত দূৰত মই পোহৰ দেখিছো আৰু বহুত মানুহ। ৰজাৰ কোঁৱৰ, ডা ডাঙৰীয়া, অলেখ প্ৰজা। ককাইহঁত হেৰৌ, কথাবোৰ হ'লে মই ভাল দেখা নাই। কোনোবা ৰজা হ'ব, কোনোবা মন্ত্ৰী হ'ব, আমি কিটাহে মাজতে তিৰিবধৰ ভাগি হ'ব লগা হৈছে। জয়মতীক শাস্তি দি থাকিলেই গদাপানী যে আগত ভুটুমকৈ ওলাবহি, সেইষাৰ হ'লে মোৰ মনে নধৰে। তিৰিৰ গাত হাত দিছিলোঁ নহয়, ভাল হৈছে। শেষত গৈ আমি কিটাহে জমৰ যাতনা ভোগ কৰিব লাগিব যেন পাইছোঁ। আৰু ই মানুহজনীও কম নহয় দেই, ইমান শাস্তি খাইছে। নাই, গিৰিয়েকৰ কথা মুখত নুলিয়াই। মোৰ বোধেৰে মানুহজনীক মেলি দিয়াই ভাল হ'ব নেকি? মোৰ মনে কয় মানুহজনীয়ে গিৰিয়েকৰ কথা সঁচাকৈ নাজানে, আৰু ক'লেই যেনিবা এই ঠেং ভৰি লগা মানুহৰ কথাহে। আজি ইঠাইত কাইলৈ সিঠাইত, মুহূৰ্ততে ক'ত ওলাবগৈ। আৰু এইকেইদিন মানুহজনী আমাৰ মাজতেই আছে। এইকেইদিন মানুহজন ক'ত আছে তাই যে নেজানে সেই কথাটো একেবাৰে খাটাং। আৰু কোনোবাই ইয়ালৈ আহিলেও সি যে আমাৰ হাতত ধৰা নপৰাকৈ নেথাকে। এই স্বৰ্গদেৱে কিজানি ভাবিছে যে জয়মতী আৰু জীয়েকক শাস্তি দি থকা কথা গদাপানীয়ে গম পাব আৰু ইয়ালৈ আহিব। সেই চেগতে আমি তাক বন্দী কৰিম, বা বেলেগ কাৰোবাক চাবলৈ পঠিয়ালেও তেওঁ তাক বন্দী কৰি গদাপানীৰ কথা উলিয়াব। সেইটোৱেইটো কিটিপ। হ'লেও কিটিপটো নতুন, আগে পিছে এনে কথা শুনা মনত নপৰে। এই কিটিপটো খটায়ে স্বৰ্গদেৱে তাক বন্দী কৰিব। কিন্তু সঁচাকৈয়ে যদি জয়মতী আৰু জীয়েকক শাস্তি দি থকা কথা গদাপানীয়ে গম পায়, আমাৰ কি অৱস্থা হ'ব? মোৰ ঘৈণীজনী, ল'ৰাকেইটাৰ বা কি হ'ব? মোৰ মতে গদাপানীয়ে এতিয়া ঘৈণীয়েক জীয়েকৰ কথা বাদ দিলে। মানে গদাপানী চকু এতিয়া ঘৈণীয়েক জীয়েকৰ ওপৰত নাই, তাৰ চকু এতিয়া সিংহাসনৰ ওপৰত। সিংহাসনৰ মোহে গদাপানীক বলিয়া কৰিছে। সিংহাসন অহাৰ পিছত ঘৈণীয়েকৰ কি একাল পৰিছে। হেৰৌ ককাইহঁত, চাচোন চা, সেইকুৰা জুই নহয়নে? মোৰ আকৌ ভ্ৰম দেখিবৰ হ'লেই নে? ভ্ৰম নহয় অ', ভ্ৰম নহয়, সেইকুৰা সঁচাকৈয়ে জুই। অঁ, সেইকুৰা জুইয়েই হয়। আৰু চাচোন চা, এই জুইকুৰাই নাচি থকা নাইনে? জুইয়ে নাচোন নাচেই, তাতে কি হ'ল? একে থিৰে চা, এই জুইকুৰাই হাইলাক মানুহৰ দৰে নাচি থকা নাইনে? আৰু তলত তলত ভৈয়ামত সেইবোৰ কি? জোনাকিনে জুই শিকা, ইমানবোৰ জুই শিকা। ভৈয়ামৰ কোনোবা মানুহ, কিন্তু সিহঁত আমাৰ ফালে আহি আছে। অঁ, জুইকুৰাই আমাৰ ফালে বাট পোনাইছে। জুইকুৰা আমাৰ ফালে আহিছে। ককাইহঁত, জয়মতী আৰু জীয়েকক শাস্তি দি আমি ভাল কাম নকৰিলোঁ। কোন জীয়েক? কাৰ জীয়েক? কেলেই নকৰিলোঁ? হয়, আমাৰ মানুহেই হয়। হ'লেও সাজু হৈ থকা ভাল, অস্ত্ৰ সাজু কৰি ল। শুনিছনে? কি যে বিৰক্তিকৰ। মৃত্যু অথবা হত্যা, নিজে মৰিম অথবা আনক মাৰিম, দুয়োটা অপেক্ষাই বৰ বিৰক্তিকৰ। হ'লেও শিহৰণকাৰী। কি যে এটা অদ্ভুত উদ্বিগ্নতা। খন্তেক পাছতে আমি মৃতদেহত পৰিণত হ'ম অথবা আনক হানি খুচি মাৰিম। শত্ৰুৰ হাতত অথবা নিজৰ বংশৰ হাততে নিহত হ'ম। বধ কৰিম শত্ৰুক অথবা পৰম মিত্ৰক। তাৰ বাবে ৰাতি বঞ্চা, তাৰ বাবে দীঘল উজাগৰি নিশা। কি যে এখন বিষয় পৰিল গাত। আহিছে আহিছে, আমাৰ পোনে আহিছে। হৌৱা, আৰিয়াবোৰ অলপ দূৰত ৰৈ গৈছে। কিন্তু এডাল আৰিয়া দেখোন আগবাঢ়ি আহিছে, আমাৰ পোনেই। হয়তো কিবা বতৰা আনিছে স্বৰ্গদেউৰ পৰা। হয়তো জয়মতীক এৰি দিবলৈ ক'ব। ৰক্ষা পৰো আৰু যদি মাৰি পেলাবলৈ কয়? কোন
কোন তই কোন? স্বৰ্গদেউ, সেৱাহে স্বৰ্গদেউ। ইমান ৰাতি জেৰেঙাত ঠেৰেঙা জালত কপি কপি। জয়মতীৰ বান্ধ খুলি দিওঁ। ঐ মেডাম, শুনিছনে? আইদেউৰ বান্ধ খুলি দে। খুলিছোঁ এইফালে গ'ল। গাভৰু গাভৰু, চিনি পোৱাত চাগে ভুল হোৱা নাই। মই চুলিকফা, ৰত্নধ্বজ সিংহ। মানুহে মোক ল'ৰা ৰজা বুলি কয়। আহোম সিংহাসনৰ ময়েই গৰাকী। আহোম স্বৰ্গদেউ চুলিকফা দুভাগ ৰাতি সংগোপনে জেৰেঙা পথাৰলৈ আহিছিল নে নাই সেই কথা বুৰঞ্জীয়ে নকয়। স্বৰ্গদেৱে সদায় গায়ন বায়নেৰে পৰিবেষ্টিত হৈহে ৰাজধানীৰ বাহিৰ ওলোৱা নিয়ম। কিন্তু ৰজাৰো কিছুমান কাম থাকে যিবিলাক নিতান্তই ৰজাৰ কাম। দিনৰ পোহৰত প্ৰকাশ্যে সেইবিলাক কাম নচলে। ৰাতিৰ আন্ধাৰ প্ৰয়োজন হয়। জানানে, শাসনৰ বাঘজৰী হাতত ৰাখিবলৈ সকলো ৰজাকে আন্ধাৰ প্ৰয়োজন হয়। নাজানো, আন্ধাৰক মই ভয় কৰোঁ। আন্ধাৰত মোৰ ভয় লাগে। সকলোৰে লাগে, মোৰো। কিন্তু অসমৰ বুৰঞ্জী লিখিবলৈ বুৰঞ্জী গঢ় ল'বলৈ আন্ধাৰ প্ৰয়োজন। আন্ধাৰতে বুৰঞ্জীয়ে গঢ় লয়। কিন্তু সেই আন্ধাৰৰ কথা বুৰঞ্জীয়ে নকয়। বুৰঞ্জীয়ে দিনৰ কথাহে কয়। আমাৰ এই সাক্ষাতৰ বিষয়ে বুৰঞ্জীয়ে একো নকয়, নকব। তাতে কি হ'ল? বুৰঞ্জীৰ প্ৰতি মোৰ কোনো আগ্ৰহ নাই। মোৰ বিষয়ে বুৰঞ্জীত কিবা লিখা হওক, মই সেইটোও নিবিচাৰোঁ। মই বুৰঞ্জীৰ ভঙা গঢ়া নাজানো। মই এজনী তিৰোতা। মোৰ পতি আছে, ল'ৰা ছোৱালী আছে, শহুৰ শাহুৰ আছে। এখন মৰমৰ ঘৰ আছে। সেই ঘৰখনতে মই জীয়াই থাকিব বিচাৰোঁ। তেনেহ'লে তুমি গিৰিয়াৰ কথা কৈ নিদিয়ানো কিয়? মই নাজানো। মই তোমাৰ কথা বিশ্বাস কৰিছো। তেনেহ'লে মোক শাস্তি দিয়াৰ উদ্দেশ্য? তোপ। তুমি এটা তোপ, জয়মতী। বাঘ ধৰিবলৈ বান্ধি থোৱা তুমি এটা তোপ। অথবা এয়া মোৰ নিষ্ফল আক্ৰোশ, মোৰ ভয়, মোৰ সংশয়, মোৰ নাৰী বিদ্বেষৰে পৰিণতি এয়া। মোৰ অতৃপ্ত ল'ৰালিৰ পৰা উপজা অসুস্থ মানসিকতাৰ প্ৰতিফলন। মোৰ মুখখন দেখিবলৈ এতিয়াও ল'ৰাৰ দৰে, নহয়নে? স্বৰ্গদেৱৰ মুখ আমি দৰ্শন কৰিব নাপায়। তুমি বৰ বুদ্ধিমতী, সেই তাহানিৰে পৰা। কোৱা শুনিছোঁ, স্বৰ্গদেৱৰ শ্ৰী চেহেৰা চাই স্বৰ্গদেৱৰ বয়স অনুমান কৰিব নোৱাৰি। ৰহস্য জয়মতী, সেয়াও বুৰঞ্জীৰ এটা পাক। কোনোৱে কয় মোৰ বয়স 14 বছৰ, ক'বলৈ গ'লে এটা ল'ৰা। আন কোনোৱে কয় মই বোলে পূৰ্ণ বয়সৰ মানুহ, কেৱল গায়ে গাড়ীয়ে ল'ৰাৰ নিচিনা, ক্ষীণমিন, কটাৰী নলীয়া। সেয়ে বোলে মোক ল'ৰা ৰজা বুলি কয়। বাৰু বাদ দিয়ক সেইবিলাক কথা। ল'ৰাই হ'লো বা বুঢ়াই হ'লো, মই এতিয়া ৰজা। যিমানেই অপদাৰ্থ নহওঁ, অক্ষম নহওঁ, মই এতিয়া আহোম ৰাজপাটৰ গৰাকী। আৰু জানা, সিংহাসনৰ নিজা কালিকা আছে, ৰজাৰ এক পৰম শক্তি আছে। সিংহাসনত বহি মই দিয়া আদেশ যিমানেই অযুক্তিকৰ হওক, হাস্যকৰ হওক, সেয়া আখৰে আখৰে পালন কৰা হয়। সেয়া এক ল'ৰাৰ বিচাৰ নে বুঢ়াৰ বিচাৰ, সি গৌণ হৈ পৰে। বৰ হাঁহি উঠা কথা নহয়নে? এনেবোৰ কথাত আমাৰ হাঁহি নুঠে। সেইবোৰ ৰাজকাৰ্যৰ কথা, মতা মানুহৰ কথা। ৰজাই কেনেকৈ শাসন কৰে, ডা ডাঙৰীয়াসকলে কি বিচাৰ কৰে, সেই কথা তিৰোতাই নেভাবে। সাধাৰণ প্ৰজায়ো ভাবিব নোৱাৰে। সেয়া আপোনালোকৰ একচেটীয়া অধিকাৰ। কিন্তু তুমি সাধাৰণ প্ৰজা নহয়, তুমি ৰাজবংশৰ বোৱাৰী, এজন ৰাজপাটৰ দাবীদাৰৰ পত্নী। ৰাজনীতিৰ ঘৰুৱা আলাপত তুমিও ভাগ লোৱা। সেয়া সুকীয়া কথা। ঠিক আছে,
তুমি গিৰিয়াৰাৰ কথা নোকোৱা? নকওঁ। চাওদাং বৰুৱা, জয়মতীক বুজাই দিয়ক। ভাল স্বৰ্গদেউ। জয়মতী, আপুনিনো মিছাকৈ কিবা এটা কৈ নিদিয়ে কিয়? আপুনিও বাচে, আমিও বাচো। স্বৰ্গদেৱে বিশ্বাস কৰিব? কৰিব পাৰে, আকৌ নকৰিবও পাৰে। সেয়া স্বৰ্গদেৱৰ কথা। বিশ্বাস নকৰাৰ অৰ্থই হ'ল আপোনালোকে তেওঁ ক'ত আছে জানে। জানিব পাৰোঁ, আকৌ নাজানিবও পাৰোঁ। কথাবোৰ বৰ আহুকলীয়া। আপোনাৰ মুখৰ পৰা গদাপানীৰ ঠিকনা শুনাটোৱেই আমাৰ একমাত্ৰ উদ্দেশ্য নহয়। আচলতে আমাৰ উদ্দেশ্য হ'ল গদাপানীক আত্মপ্ৰকাশ কৰিবলৈ বাধ্য কৰোৱা। আপোনাৰ ওপৰত অত্যাচাৰৰ বাতৰি শুনিলে গদাপানী নিশ্চয় চাবলৈ আহিব। হয়তো আপোনাক মোকলাই নিবলৈ চেষ্টা কৰিব, হয়তো আত্মসমৰ্পণ কৰিব, হয়তো কি? হয়তো এইবিলাকৰ এটাও নকৰে। কাৰণ গদাপানী পুৰুষ আৰু আপুনি তিৰোতা। গদাপানী শস্যৰ বীজ আৰু আপুনি শস্য গজোৱা সাৰুৱা পথাৰ। পথাৰ বানে ভাঙিলে বা অসাৰুৱা হ'লে মানুহে ন মাটি ভাঙি খেতি কৰিবলৈ লয়, নতুন বসতি কৰে। আপুনি মৰিলেও গদাপানী বৰলা হৈ নাথাকে। তেওঁ সুখী হওক, মই তাকেই কামনা কৰোঁ। আপুনি প্ৰতিব্ৰতা নাৰীৰ দৰে কথা কৈছে, ভাল কথা। কিন্তু আপুনি ব্ৰাহ্মণ গোসাঁইৰ কন্যা বা পত্নী নহয়। আপুনি আহোম ৰমণী। আহোম নাৰীয়ে এজন পুৰুষকে বিয়া কৰাব লাগিব বুলি কোনো কথা নাই। পুৰুষৰ ক্ষেত্ৰতো একেই কথা। অন্যৰ পত্নীকো স্বৰ্গদেৱে কুঁৱৰী কৰি লোৱাৰ উদাহৰণ বুৰঞ্জীত আছে। আৰু সাধাৰণ প্ৰজাই যদি আপোনাৰ দুৰ্দশা দেখি বিদ্ৰোহ কৰিব বুলি ভাবিছে, তেন্তে ভুল ভাবিছে। প্ৰজাই অৱশ্যে দুখ নকৰাকৈ নেথাকে, কিন্তু বিশেষ প্ৰতিবাদো নকৰে। কাৰণ ৰাজতন্ত্ৰৰ প্ৰতিবাদৰ ফল সুখকৰ নহয় বুলি সিহঁতে ভালদৰে জানে। আৰু সিহঁতে ইয়াকো জানে যে কটাৰী ধৰা বা শিলে, তিৰোতা ধৰা বা কিলে। তাতে আপুনি স্বৰ্গদেৱৰ আজ্ঞা অৱজ্ঞা কৰিছে। আপুনি ৰাজদ্ৰোহী। ৰাজদ্ৰোহীৰ মতা তিৰোতা নাথাকে। আহোম ৰজাৰ বিচাৰত নাৰী পুৰুষৰ প্ৰভেদ নাথাকে। গতিকে আপুনি তিৰোতা মানুহ বুলি হাৰি যাব নোৱাৰিব। তেনে অনুগ্ৰহ মই বিচৰাও নাই। সেয়ে মই নিমাতে আছোঁ। মই মিছা বতৰা দিব বিচৰা নাই। কিন্তু মই সদম্ভে গৰ্জন কৰিবও পৰা নাই। কাৰণ যিমানেই অবিবেচক, যিমানেই অপৰিপক্ক নহওক, সেই আজ্ঞা আহিছে পবিত্ৰ আহোম সিংহাসনৰ পৰা। সিংহাসনত আমাৰ উপৰি পুৰুষসকল ভৰ কৰি আছে। মোৰ তেজত সিংহাসনৰ প্ৰতি আনুগত্য বৈ আছে। পবিত্ৰ আহোম সিংহাসনক মই অসন্মান কৰিব নোখোজো। কিন্তু মই মোৰ গিৰিহঁতকো বিপদত পেলাব নোৱাৰোঁ। চাওদাং বৰুৱা, মই কেৱল স্বৰ্গদেৱৰ অনুগত প্ৰজাই নহয়, মই কাৰোবাৰ পত্নী, মই কাৰোবাৰ মাক। মই মোৰ পোনাদুটিক কিহতে বাঘৰ মুখত তুলি দিম? মানুহে কোৱাকৈ কৰিছে আপোনাৰ দৰে সতী তিৰোতা বোলে আহোম ৰাজ্যতে বিৰল। সেয়া আপোনালোক পুৰুষৰ চক্ৰান্ত। আপোনালোকে মোক তপত তেল ঢালি মাৰিব, কাৰণ মই কোনোবা পুৰুষৰ বিৰুদ্ধে থিয় দিছোঁ। আকৌ আপোনালোকে মোক সতী বুলি পূজাও কৰিব, কাৰণ মই কোনোবা পুৰুষৰ স্বাৰ্থ ৰক্ষা কৰিছোঁ। আপোনালোক পুৰুষসকলে তিৰোতাৰ ওপৰত অত্যাচাৰো কৰিব আৰু সমস্ত কুকীৰ্তি কুকৰ্ম ঢাকি ৰাখিবলৈ নাৰীক সতীৰ আসনতো বহুৱাব। শুনক, আপোনাৰ ছোৱালীজনীৰ মৃত্যুৰ বাতৰি আপোনাৰ স্বামীৰ কাণত নিশ্চয় নপৰাকৈ থকা নাই। সেই বাতৰি শুনি আপোনাৰ স্বামীৰ মনত বিশেষ কিবা প্ৰতিক্ৰিয়া হৈছে বুলি মোৰো মনে ধৰা নাই। কাৰণ তাই এজনী ছোৱালী, ল'ৰা হ'লেও যেহেন তেহেন। অৱশ্যে বাপেকে তাইক বৰ মৰম কৰিছিল বুলি মানুহৰ মুখে শুনিছোঁ। হ'লেও তাই এজনী ছোৱালী। অসমৰ ৰাজনীতিত তেনেই এটি গুৰুত্বহীন প্ৰাণী। বুৰঞ্জীত ঠাই পাবৰ লায়কৰ নহয়। গাভৰু, শেষবাৰৰ বাবে সুধিছোঁ, এয়া মোৰ আবেদন নে আদেশ মই নাজানো। হয়তো আদেশ, হয়তো আবেদন, আৰু হয়তো দুয়োটা। কাৰণ তুমি জানা ৰাতি পুৱাবলৈ আৰু বেছি পৰ নাই। কাৰণ তুমি জানা যি ঘটিব লগা আছে বুৰঞ্জীৰ ভঙা গঢ়া,
সেয়া ৰাতিৰ আন্ধাৰতে ঘটিব লাগে। এনে এটা কথা আছে। আৰু আৰু আন্ধাৰ অনবৰতে নাথাকে। পোহৰৰ আগমনী সংকেত মই পাইছোঁ। কাৰণ তোমাৰ মৃতদেহৰ ওপৰত এচিটা সোণালী ৰ'দৰ ৰেখা আঁকি দিবলৈকে কোবা কুবিকৈ আহিছে সূৰ্যদেৱ। হয়, তোমাৰ মৃতদেহৰ ওপৰত গদাপানীৰ কথা তুমি কৈ নিদিয়ানো কিয়? স্বৰ্গদেৱে কৈছে আন্ধাৰতে বুৰঞ্জীৰ ভঙা গঢ়া হয়। তেন্তে আন্ধাৰৰ কথাখিনি আন্ধাৰতে থাওক। মই মাথো বুৰঞ্জীৰ এটা তথ্য হৈয়ে ৰওঁ। সেই সময়ত মোৰ মৰিবলৈ মন যোৱা নাই। জীৱনটো বৰ সুন্দৰ। পৃথিৱীখন বৰ মায়াময় যেন মোৰ অনুভৱ হৈছে। কিন্তু মই জানো মই মৰিবই লাগিব। মই স্বৰ্গদেৱৰ আজ্ঞা বিৰোধ কৰিব নাপায়। কিন্তু মই প্ৰতিবধৰ ভাগিও হ'ব নোৱাৰোঁ। আৰু এই দেশৰ বিলৈ, প্ৰজাৰ বিলৈ মই জানো মোৰ এই দশা একান্তই ব্যক্তিগত দশা। ব্যক্তিৰ স্বাৰ্থৰে সেই পৰিণতি। মোৰ স্বাৰ্থ, মোৰ স্বামীৰ স্বাৰ্থ, মোৰ দুটি পুত্ৰৰ স্বাৰ্থ, নিতান্তই ব্যক্তিগত স্বাৰ্থ। অথচ আমাৰ এই ব্যক্তিগত স্বাৰ্থই এতিয়া দেশৰ স্বাৰ্থৰ সৈতে জড়িত। দেশলৈ এদিন সুদিন আহিব। অশান্তিৰ শেষত বিৰাজ কৰিব শান্তি। ৰজা প্ৰজা সকলো সুখী হ'ব। অথচ মই কেনেকৈ জীয়াই থাকিম? মোৰ এই বিকৃত বিভৎস মুখ, পৰি যোৱা মুখ, পোনা দুটিলৈ মোৰ বৰকৈ মনত পৰিছে। ইহঁত বাৰু ক'ত আছে, কেনে আছে? হঠাৎ দেখোন মোৰ আইলৈ মনত পৰিছে। মোৰ আই, মোৰ ল'ৰালি, আৰু সেই এটা নিচুকনি গীত, ধাননিৰ মাজেদি নেযাবি কাঞ্চনী, ধান পাতে কাটিব ঘা, আৰু এটি ৰূপহ কোঁৱৰ, মোৰ সপোন, মোৰ ল'ৰালিৰ সপোন। মাৰি পেলা তাক। জয়মতীৰ সপোনটো মাৰি পেলা। শ্ৰোতাসকলে ইমান পৰে অনাতাঁৰ নাট সমাৰোহ 2025ত ধেমাজিৰ থিয়েটাৰ ৰং থিয়েটাৰ ঢং নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰা জয়মতী ৰাতিৰ এক মালিতা নাটকৰ দ্বিতীয় তথা অন্তিম খণ্ড শুনিলে। নাটৰ ৰচনা আছিল হেমন্ত বৰপাত্ৰ গোহাঁইৰ, পৰিচালনা ৰূপান্তৰ বৰপাত্ৰ গোহাঁইৰ, সংগীত মহেন্দ্ৰ দত্তৰ। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণকাৰী শিল্পীসকল হৈছে তদং প্ৰহ্লাদ বৰুৱা, জয়ন্ত বিক্ৰম বৰুৱা, চাওদাং বৰুৱা মুক্তা দিহিঙীয়া, মেদাং বৰেণ বুঢ়াগোহাঁই, চুলিকফা ৰূপান্তৰ বৰপাত্ৰ গোহাঁই, থুম্পাক দেৱজ্যোতি মিলি, জয়মতী মৌচুমী বৰপাত্ৰ গোহাঁই, দ্বিতীয় জয়মতী ৰশ্মিতা শইকীয়া, জয়মতীৰ জীয়েক বিদিশা বৰগোহাঁই, বগী জাহ্নৱী বুঢ়াগোহাঁই, প্ৰমীলা ববিতা দত্ত চেতিয়া, ৰহিলা ৰশ্মিতা শইকীয়া আৰু গেন্ধেলাৰ ভাওত আছিল জিতুল সোণোৱাল। অন্যান্য দিশত সহায় কৰিলে দীপাঞ্জলি বৰপাত্ৰ গোহাঁয়ে। নাটখনিৰ প্ৰযোজনা সহযোগী আছিল অৰূপ সোণোৱাল, প্ৰযোজনা পৰশা কোঁৱৰৰ।
সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ। নাটখনিৰ এই খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30 মিনিটত।